আমি আজি এইটো ভিডিঅ'ত আলোচনা কৰিম ৰিভিজন চেপ্টাৰ পুনৰ আলোচনা ক্লাছ 9 তো তোমালোকে ফাৰ্ষ্টতে চাই লবা পেজ নাম্বাৰ 9 ইয়াতে অনুহলনি R1 ইয়াৰ আমাৰ কোৱেশ্চনবোৰ দিছে আমি এটা কোৱেশ্চন ফাৰ্ষ্টটো চাও বৰ্গমূলৰ দ্বাৰা ৰুটটোৰ আনুমানিক মান 2 স্থানলৈ উলিওৱা তো এইটো মই তোমালোকক কৰি দি আছো চাই ইয়াতে মই লিখি লৈছো পুনৰ আলোচনা ৰিভিজন অনুহলনি R1 ইয়াতে দিয়া আছে ৰুটটোৰ আনুমানিক 2 স্থানলৈ আনুমানিক মান 1.41 এটো কেনেকৈ হৈছে মই ইয়াতে কৰি থৈছো তথাপি তোমালোকক মই আৰু এবাৰ বুজাই দিও এটো এইখিনি মই কৰি থৈছিলো তো এইখিনি বস্তু মই আকৌ তোমালোকক বুজাই দি আছো তো তোমালোকে চাই লোৱা 2 এটা 2 আমি বৰ্গমূল উলিয়াব লগিয়া হলে মই দশমিক দি এনে আমি শূন্য লিখিলো 2 স্থানলৈ যেহেতু ওলাব লাগিব তেতিয়া আমাৰ শূন্যৰ প্ৰয়োজন হ'ব এইকাৰণে দশমিকৰ পিছত শূন্য দিলে একো নাই 2 হ'ল এটো এতিয়া আমি 2ক একেৰে কৰিলে একবাৰ যাব 2ৰ ভিতৰত একৰ হে বৰ্গমূল আছে এইকাৰণে 1 1 যা 1 1 গুণ 1 লিখিলো তাৰ পিছত আমাৰ কি হ'ব ইয়াতে 2 পৰা 1 গলে 1 থাকিলে ইয়াতে আমাৰ যি দি কৰিম হেতু আৰু এটা যোগ কৰিব লাগিব তোমালোকে নিশ্চয় জানা এটোটো পাইছাই হৰণটো তো ইয়াতে একে কিমান লিখিম 2 লিখিম তেতিয়া আমি ইয়াতে আৰু কৰিব লগিয়া কামটো আমাৰ কি আছে চোৱা যে ওপৰৰ পৰা এই দশমিকটো ওপৰলৈ উঠি যাব কাৰণ আমাৰ শূন্য নুমাই আনিব লাগিব শূন্য দুটা নামি আহিব জোৰা কৰিব লাগে এটো বৰ্গমূলৰ হৰণত তেতিয়া একক আমি কিবা এটা ইয়াতো কিবা দিম কি দিলে তোমাৰ একৰ ওচৰা হ'ব 4 দিব লাগিব কাৰণ 5 দিলে বেছি হৈ যাব 4 4 গুণ 16 6 উকলিল 1 4 2 গুণ 8 9 তেতিয়া আমাৰ নামি যাব কিমান ইয়াতে বিয়োগ কৰিলে 4 থাকিব ওপৰৰ পৰা আৰু দুটা শূন্য নামি আহিলে তো ইয়াতে নতুনকৈ মই 4 দিছিলো তেতিয়া 24 লগত 4 যোগ কৰিলে আমাৰ কিমান হ'ব 28 হ'ব তেতিয়া আমি আৰু কি কৰিম এতিয়া ইয়াতে আছে 28 তো ইয়াতে আছে 400 তো ইয়াতে আৰু এটো স্থানত কিবা এটা দিব লাগিব তেতিয়া ইয়াতে আমি 1 ইয়াতো 1 দিব পাৰো 1 গুণ 1 1 গুণ 8 1 2 গুণ 2 তেতিয়া আমি মাইনাস কৰাৰ পিছত কিমান থাকিলা ইয়াতে 10 10 পৰা 1 গলে 9 থাকিব ইয়াতে 9 পৰা 8 গলে 1 থাকিব 3 পৰা 1 থাকিব তেতিয়া যিমানেই নাথাকক আমাৰ বৰ্গমূলত 2 স্থানলৈ 1.41 ওলাই গল তো তোমালোকে নিশ্চয়টো বুজি পাইছা ইয়াৰ আগৰ কোৱেশ্চনটো তো তোমালোকে 2 নম্বৰ কোৱেশ্চনটো চোৱা 2 নম্বৰ কোৱেশ্চনটোত কৈছে দুটা অপৰিমেয় সংখ্যা লিখা যাৰ যোগফল পৰিমেয় আৰু পূৰণফল পৰিমেয় তো আমাৰ দুটা অপৰিমেয় সংখ্যা লিখি কেনে যোগ কৰিলে পৰিমেয় দেখাব লাগিব পূৰণ কৰি পৰিমেয় দেখাব লাগিব তো তোমালোকে মনত ৰাখিবা এই কোৱেশ্চনবোৰ মই লিখি দিয়া না কোৱেশ্চনবোৰ মই ইয়াতে দেখাই দিছো তোমালোকে লিখি লবা আৰু কিতাপ থাকিলে কিতাপখন উলিয়াই লবা তেতিয়া হৈ যাব তো আনসাৰটো চোৱা কেনেকুৱাকে কৰো তো তোমালোকে চোৱা ইয়াতে আমি ধৰি লৈছো লেট ধৰা হল অপৰিমেয় সংখ্যা দুটা √3 আৰু -√3 তো তোমালোকে এটো ক্ষেত্ৰত যি কোনো সংখ্যা ধৰিব পাৰিবা এটো √3 বুলি কোনো কথা নহয় তুমি √2 -√2 ধৰিব পাৰিবা যোনবিলাক অপৰিমেয় সংখ্যা হয় কোনবিলাক √2 √3 √5 √7 এইবোৰ অপৰিমেয় সংখ্যা হয় এটা মই প্লাসত ধৰিছো এটা মাইনাসত ধৰিছো কাৰণ আমি যোগফল অপৰিমেয় দেখাব লাগিব আৰু পূৰণফল পৰিমেয় দেখাব লাগিব তো চোৱা তো এতিয়া আমি যোগফল কৰিব লগিয়া হলে মই লিখি লৈছো যোগফলটো কৰিব লগিয়া হলে √3 প্লাস -√3 কাৰণ আমাৰ এই দুটা √3 আৰু -√3 লৈছিলো তেতিয়া আমাৰ কি হ'ব √3 এটো যোগ কৰিছো মাজত যোগ চিন দিছো এটো প্লাস মাইনাসে মাইনাস হৈ যাব √3 তেতিয়া √3 -√3 0 হ'ব আৰু পূৰণফল কৰিব লগিয়া হলে √3 ইনটু -√3 তেতিয়া আমাৰ কি হ'ব মাইনাস টু মাইনাসে থাকিব √3 ইনটু √3 √9 হ'ব √9 ৰ বৰ্গমূল তোমালোকে নিশ্চয় জানা যে 3 হয় কিয় √9 ৰ বৰ্গমূল আছে 3 তো এটো হৈ গল ইয়াৰ আগৰ কোৱেশ্চনটো চোৱা তো আমি 3 নম্বৰ কোৱেশ্চনটো চাও 3 নম্বৰ কোৱেশ্চনটো হৈছে সংখ্যা ৰেখাৰ সহায়ত -5 আৰু 5 ৰ মধ্যৱৰ্তী অখণ্ড সংখ্যাবোৰ লিখা তো সংখ্যা ৰেখাত -5 আৰু +5 ৰ মধ্যৱৰ্তী সংখ্যাবোৰ আমি জানো যে -4 -3 -2 -1 0 এনেকুৱাকে হ'ব তো তোমালোকে চাই লোৱা তো আমি ইয়াতে সংখ্যা ৰেখাটো লিখি লৈছো যে সংখ্যা ৰেখা সদায় 0 ৰ পৰা তোমাৰ ৰাইট হ্যান্ড সাইডত প্লাসত যাব আৰু এফালে মাইনাসত যাব তো -5 আৰু +5 ৰ মাজৰ সংখ্যাবোৰ তোমালোকে দেখা পাইছা -4 -3 -2 -1 0 1 2 3 4 তো এইখিনি মই ইয়াতে লিখি দিছো তো নিশ্চয় বুজি পাইছা ইয়াৰ আগৰ প্ৰশ্নটো আমাক কৈছে কি ইয়াতে কৈছে যে সূচক বিধি a to the power m divided by a to the power n is equal to a to the power m minus n ত m is equal to n লৈ প্ৰমাণ কৰা যে a to the power 0 is equal to 1 তো এটা কোৱেশ্চন ইম্পৰ্টেন্ট হয় আৰু সহজ হয় তোমালোকে চোৱা তো আমাক দিয়া আছে কি যে a to the power given দিয়া আছে আমাৰ a to the power m divided by a to the power n is equal to a to the power m minus n এটো লৈ কেনে ইয়াতে আৰু এটা বস্তু দিছে m is equal to n অৰ্থাৎ
m to n ৰ সমান বুলি কৈছে m = n বুলি কৈছে তো এতিয়া আমি কি কৰিম ইয়াতে আমি m = n বহাই কেনে মানটো উলিয়াম তো তোমালোকে ইয়াতে চাব পাৰা যে আমি এটো কেনেকুৱাকে লিখিম এটো আমি এনেকুৱাকে লিখিম a to the power m divided by a to the power n অৰ্থাৎ এটো ডিভাইড টু মই এনেকুৱাকে দিছো = আমি a to the power m minus n এতিয়া আমি এটা কাম কৰিব পাৰো a to the power m divided by a to the power n আছে n ৰ জায়গাত মই m লিখি দিম a to the power m by a to the power m ওপৰত a to the power m আছিল a to the power n টো মই a to the power m লিখিছো কাৰণ তো মই তোমালোকক ইয়াতে কৈ দিছো যে যেহেতু আমাৰ কি হয় m = n হয় তেতিয়া m যেহেতু n ৰ সমান তেতিয়া n ৰ জায়গাত m লিখিব পাৰো হেকানে লিখি দিছো ইয়াতে আমি কি লিখিম a to the power m minus n n ৰ জায়গাত আমি m লিখি দিম তেতিয়া আমাৰ ইয়াতে কি হৈ গল a to the power m কাটা গলে একবাৰ যাব 1 থাকিলে = a to the power m minus m মানে 0 m পৰা m গলে 0 হ'ব তে therefore a to the power 0 = 1 তো এটোই আমাৰ প্ৰমাণ কৰিব লাগিছিল তো নিশ্চয় এটো বুজি পাইছা ইয়াৰ আগৰ প্ৰশ্নটো তোমালোকে চাই লব পাৰা তো 5 নম্বৰ কোৱেশ্চনটো তোমালোকে চাব পাৰা সূচক বিধি a to the power m divided by a to the power n = a to the power m minus n not m = 0 লৈ এবাৰ m ৰ মানটো 0 বহাব দিছে প্ৰমাণ কৰা যে a to the power n = 1 by a to the power n a to the power minus n = 1 by a to the power n প্ৰমাণ কৰিব লাগে তো সোৱা এটো আৰু সহজ তো তোমালোকে চাই লোৱা আমি ইয়াতে লিখি লৈছো দিয়া আছে যে a to the power m divided by a to the power n = a to the power m minus n এটো সূত্র হয় তো ইয়াতে যেহেতু আমাক দিয়া আছে যেহেতু m = 0 তে ইয়াতে m ৰ মানটো 0 বুলি দিয়া আছে তো আমি ইয়াতে ওপৰৰ সমীকৰণটো তেতিয়া আমি বহাই দিম যে ইয়াতে আমি কেনেকুৱাকে বহাম তোমালোকে চাই লোৱা যে a to the power m divided by a to the power n = a to the power m minus n এবাৰ লিখি লৈছো তো ইয়াতে আমি a to the power m যত আছে ইয়াতে মই a to the power 0 লিখিম a to the power 0 divided by a to the power n = a to the power 0 minus n যেহেতু m ৰ মানটো 0 দিয়া আছে তো মই 0 লিখি দিছো এতিয়া আমি কি পাও সোৱা a to the power 0 মানে আমি সবে জানো a to the power 0 = 1 হয় তো এইটা সূত্র মই তোমাক দেখাই দিম কোড a to the power 0 = 1 আছে তোমালোকে মনত ৰাখিবা যে a to the power 0 মানটো সদায় 1 হয় এটো ফিক্স মান যতে এপ্লাই হয় এটো বহাই দিব পাৰিবা বা যি কোনো সংখ্যাৰ ওপৰত পাৱাৰ 0 থাকে তাৰ মান সদায় 1 হ'ব সংখ্যা ৰাখিলে লাগিলে যিমানেই ডাঙৰ নহওক তে a to the power n = a to the power 0 minus n মানে a to the power minus n তো আমাৰ প্ৰমাণ হৈ গল therefore আমাক এটোকে প্ৰমাণ কৰিব লাগিছিল a to the power minus n = 1 by a to the power n তো আমাৰ এখিনি হৈ গল এটো ভিডিওত এখিনি আমি কৰিলো 5 নম্বৰটো ইয়াৰ আগৰ 6 নম্বৰ কোৱেশ্চনটো চাব পাৰা 6 নম্বৰ কোৱেশ্চনটো হৈছে তলৰ জোৰৰ প্ৰত্যেকৰে মৌলিক উৎপাদক উলিওৱা আমাক মৌলিক উৎপাদক উলিয়াব দিছে উলিয়াই কেনে গসাগু আৰু লসাগু থিৰ কৰা মানে লসাগু আৰু গসাগু উলিয়াব লাগে তো এনেকুৱা কোৱেশ্চনবোৰ তোমালোকে ক্লাস 10 তো পাবা তো ইয়াতে ভালকে তোমালোকে চাই লোৱা তো আমি ফাৰ্স্ট কোৱেশ্চনটো লিখি লৈছো ইয়াতে তোমালোকে দেখিব পাৰিছা যে 321 321 আৰু 396 দুইটা সংখ্যা লিখিছো ইহতৰ লসাগু আৰু গসাগু উলিয়াম তো এই দুটা সংখ্যাক আমি মৌলিক উৎপাদক কৰিম তো মৌলিক উৎপাদকটো তোমালোকে আজি শিকিলোৱা মৌলিক উৎপাদক মানে এই দুটাক আমি ভাঙিব লাগিব এইটো 321 এটুক আমি কিহেৰে হৰণ যাব আমাৰ এটুক 3 ৰে যাব 3 ৰে গলে 3 একবাৰ 21ক আমাক 2ক না যায় 21ক কৰিলে 0 এটা দিব লাগিব 3 দি 21ক কেবা যাব 7 বাৰ যাব তো এটো বুজি পাইছা ইয়াৰ আগত আকৌ আমি সাম এটু কিহেৰে যায় 3 ৰে যায় নেকি এটুক 3 ৰে এতিয়া না যায় তো 107ক কোনো সংখ্যাৰে হৰণ না যায় তেতিয়া 107 হ'ব তেতিয়া আমাৰ কিমান ওলাইছে এটু 3 into 107 107 টো মৌলিক সংখ্যা হয় ইয়াৰ আগতে তোমালোকে এটু চোৱা এটুক আমি ভাঙিম 396 এটু ভাঙিলে তোমাৰ লাষ্টত 6 আছে তেতিয়া 2 এৰে যাব 3 ক যাব একবাৰ তোমাৰ 1 থাকে 1 9 19 19 2 9 গুণ 18 তোমাৰ 1 থাকে 16 যাব তোমাৰ 2 9 গুণ 18 9 বাৰ যাব 19 19 1 থাকে 16 যাব 8 বাৰ আকৌ আমি 2 এৰে কৰিম 2 এৰে তোমাক 19 গৈ আছে 9 বাৰ 2 9 গুণ 18 থাকে 1 একে ধৰিলে আকৌ 18 9 বাৰ আকৌ আমাক 3 ৰে গৈ আছে তো 3 ৰে 3 বাৰ এটুক যাব 3 বাৰ আকৌ তোমাক 3 ৰে গৈ আছে একবাৰ
একবাৰ তো আকৌ কৈ দি আছো তোমাক এটোৰ ফলাফল আমি পাইছো 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 পূৰণ 11 তেতিয়া আমাক কি ওলাব লাগে গসাউ আৰু লসাগু এটাকে গসাউ মানে কি তোমাৰ গৰিষ্ঠ সাধাৰণ গণিতক অৰ্থাৎ তুমি এইকেইটা কৰি কেনে যি ফল পাইছা তাৰ মানে মিল থকাৰ পৰা এটা আহিব জোৰা এটো 3 মিল আছে দুইটাতে 3 আছে এটা 3 আহিব এটো গসাউ আৰু অমিল এটাও নাহিব আৰু লসাগু আমি লসাগুটো ইয়াতে দেখাই দিও তোমালোকে মনত ৰাখিবা যে গসাউত খালি মিল থকাটো আহিব লসাগু কৰিবলগীয়া হলে যোন দুটা জোৰা আছে ওপৰে তলে এটোৰ পৰা তো এটা আহিলে আৰু বাকি গুটেখিনি আহিব বাকি কি আহিব ইয়াত দুটা 2 আছে দুটা 2 আহিব ইয়াতে এটা 3 আছে সেই 3টো আহিব 11 আছে 11 আহিব 107 আছে 107টো আহিব তো নিশ্চয় বুজি পাইছা এই গুটেখিনি আহিব এতিয়া আমি গুটেখিনি পূৰণ কৰিম পূৰণ কৰিলে যিমান হ'ব এটা আমি লিখি দিম তো এইটা পূৰণ কৰিলে তোমাৰ 42372 হ'ব আৰু 3 দুগুণ 6 6 দুগুণ 12 12 3 গুণ 36 36 লগত 11 কৰিবা আৰু এটো কৰিবা পূৰণ পাতি কেনে চাবা তো এটো ওলাব তোমাৰ 42372 ইয়াৰ আগৰ প্ৰশ্নটো চোৱা ইয়াতে আৰু দুটা প্ৰশ্ন দিয়া আছে তোমালোকে এই দুটা নিজে কৰিব ট্ৰাই কৰিবা এটা তোমালোকে নিজে কৰিবা এটো মই আৰু এটা তোমালোকক কৰি দিও এটো মই কৰি দি আছো 408 আৰু 170 চাই লোৱা তো এতিয়া আমি লিখি লৈছো 408 আৰু 170 এই দুটাক আমি ইয়াতে ভাঙিম তোমালোকে চোৱা 408 আমি কিহেৰে কৰিম এটুক 2 এৰে কৰিম লাষ্টত 8 আছে 8 থাকিলে 2 এৰে কৰিম মানে যুগ্ম সংখ্যা যদি লাষ্টত থাকে তুমি যুগ্ম অংক যদি থাকে তেতিয়া তুমি 2 এৰে কৰিব লাগিব তো 2 এৰে 4 কৰিলে দুবাৰ যাব 0 নামি আহিলে 8 কৰিলে 4 বাৰ যাব আকৌ 2 এৰে 2 কৰিলে একবাৰ যাব 0 নামি আহিলে 4 কৰিলে দুবাৰ যাব আকৌ 2 এৰে 10 কৰিলে 5 বাৰ যাব তোমাৰ 2 কৰিলে একবাৰ যাব আকৌ তোমাক এটো 3 ৰে গৈ আছে 3 ৰে 5 কৰিলে একবাৰ যাব 2 থাকে 2 1 21 21 3 ৰে তোমাৰ 7 বাৰ যাব তো আমাৰ আনসাৰ এখিনিতে হল 2 2 2 3 17 তেতিয়া আমি পূৰণ কৰি দিম 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 পূৰণ 17 তো এটো হৈ গল ইয়াৰ আগৰটো আমি চাও ইয়াৰ আগৰটো আমি 170 আমি কৰিম তো 170 আমি ইয়াতে কৰি আছো তোমালোকে চাই লোৱা 170 2 এৰে কৰিম 2 এৰে 17 না যায় 16 তো 2 এৰে 16 কৰিলে 8 বাৰ যাব 8 বাৰ যোৱাৰ পিছে তোমাৰ 1 থাকে 1 0 10 10ক যাব 5 বাৰ তো আমি আকৌ কৰিম আকৌ এতিয়া আমাৰ লাষ্টত 5 আছে যেহেতু 5 থাকিলে তোমাৰ 5 এৰে যাব 3 ৰে এটো না যায় 5 থাকিলে 3 ৰেও যায় কিন্তু এটো না যায় 5 এৰে 8ক যাব তোমাৰ কেইবাৰ 8ক যাব তোমাৰ একবাৰ থাকে তোমাৰ ইয়াতে 3 3 এ 35ক যাব 7 বাৰ তো 17 হল তো তোমালোকে নিশ্চয় বুজি পাইছা এটো 25 * 17 ওলাইছে তো এটো আমাৰ হৈ গল এতিয়া আমি ইয়াৰ পৰা কি কৰিব পাৰো আমি লসাগু আৰু গসাউ উলিয়া এটাকে আমি লসাগু আৰু গসাউ উলিয়াব লাগে তো গসাউ লিখি লৈছো গসাউত কি আহিব মিল আহিব দুটা জোৰা এই দুটা 2 আছে জোৰা সোৱা ওপৰত আৰু তলত থাকিব লাগিব আৰু দুটা 17 আছে তে দুটা 2 ৰ পৰা এটা 2 আহিব আৰু দুটা 17 ৰ পৰা এটা 17 আহিব তেতিয়া 2 17 এ পূৰণ কৰি কিমান হ'ব 2 × 14 4 উকলিল 1 2 × 2 3 34 এতিয়া লসাগুত কি আহিব সোৱা দুটা তো জোৰা আছে দুটাৰ পৰা দুটা 2 ৰ পৰা এটা 2 দুটা 17 ৰ পৰা এটা 17 আহাৰ পিছে তোমাৰ বাকি যি আছে সব আহিব 2 পূৰণ 2 পূৰণ 3 2 পূৰণ 2 পূৰণ 3 পূৰণ 5 এই গুটেকিটা আহিলে তো এইকিটা আহাৰ পিছত এইকিটা আমি গুটেকিটা পূৰণ কৰিম আনসাৰটো যিমান হ'ব সিমানে তোমালোকে পূৰণ কৰি চাব পাৰা তো পূৰণটো আমি এটো আমি কৰি দেখাই দিছো 2 17 * 34 তাৰ পিছে তোমালোকে এটো পূৰণ কৰিবা 2 2 * 4 4 3 * 12 12 আৰু 12 5 * 60 তো এটো পূৰণ এনেকুৱাকে কৰিবা কৰি কিনে 60 লগত তুমি 34 পূৰণ কৰা 4 × 0 4 6 * 24 3 × 0 0 3 6 * 18 তো এতিয়া আমি যোগ কৰিম 0 4 8 2 10 0 উকলিল 1 1 1 2 তেতিয়া তোমাৰ হল এটো 2000 তোমাৰ 40 তো নিশ্চয় বুজি পাইছা ইয়াৰ আগৰ প্ৰশ্নটো চাব পাৰা 7 নম্বৰ কোৱেশ্চনটো চোৱা 7 নম্বৰ কোৱেশ্চনটো কৈছে 2/11 আৰু 1/6 ৰ মাজৰ যিকোনো দুটা পৰিমেয় সংখ্যা লিখা তো তোমালোকে চোৱা আমি এটো কেনেকুৱাকে লিখিম এই দুটা সংখ্যাৰ মাজৰ যিকোনো দুটা পৰিমেয় সংখ্যা লিখিব দিছে তো আমি এই দুটাৰ হৰ কিটা এক এক বনাই লম তেতিয়া 11 আৰু 6 ৰ লসাগু কিমান হ'ব 66 হ'ব কাৰণ এটো মৌলিক সংখ্যা হয় তেতিয়া 2 * 11 তেতিয়া এটো লগত আমি আৰু তলতো আমি লিখিব লাগিব 1/6 তেতিয়া আমি তলত 66 বনাব লগিয়া হলে এই দুটা লসাগু 66 হয় 11 আৰু 6 তো তেতিয়া আমি ইয়াতে 66 বনাব লগিয়া হলে 11 লগত 6 পূৰণ দিব লাগিব ওপৰতো দিব লাগিব তে 6 ৰ লগত 11 পূৰণ দিলে আমাৰ 66 হ'ব তে
তে দুইটাতে দিব লাগিব তেতিয়া ওপৰত হল 12 তলত হল 66 ইয়াতো আমাৰ হল ওপৰত 11 তলত হল 66 তো আমি এটো পালো এতিয়া আমাৰ দুটা সংখ্যা লাগে ইহতৰ মাজত তেতিয়া আমি ইয়াতে দুটা সংখ্যা পোৱা নাই সোৱা আমি পাইছো 12 আৰু এটো 11 তেতিয়া ইহতৰ মাজত এটা সংখ্যাও নাই 11 পিছতে 12 আহি গল তেতিয়া ইহতক আৰু কিবা এটা পূৰণ কৰিম তেতিয়া মই যেহেতু দুটা সংখ্যা লাগে আমি 3 ৰে পূৰণ কৰি দিম দুইটাকে দুইটাক 3 ৰে পূৰণ কৰি দিলে আমাৰ আনসাৰ কিবা এটা ওলাই আহিব তোমালোকে সোৱা এতিয়া 3 12 গুণ কিমান হ'ব 3 12 গুণ তোমাৰ 36 হ'ব আকৌ 3 6 গুণ 18 8 উকলিল 1 3 6 গুণ 18 একে 19 198 তো ইয়াতো আমি পূৰণ কৰিলে কিবা এটা পাম তো তোমালোকে সোৱা ইয়াতে আমি কি পাম পূৰণ কৰাৰ পিছত 3 11 গুণ 33 আৰু ইয়াতে আমি 3 6 গুণ 18 8 উকলিল 1 3 6 গুণ 18 একে 19 দুইটাকে একে সংখ্যাৰে পূৰণ কৰিছো এতিয়া আমাৰ হৰবোৰ একে হৈ আছে এতেকে আমি ইহতৰ মাজত দুটা সংখ্যা লিখিব পাৰো যে 36 তোমাৰ সৰি এটো সৰুটো আগতে লিখো 33 ডিভাইডেড বাই 198 আৰু 36 ডিভাইডেড বাই 198 ৰ মাজৰ দুটা সংখ্যা মাজৰ দুটা পৰিমেয় সংখ্যা কি হ'ব তোমাৰ 33 ৰ পিছত 34 আহিলে 34 বাই 198 আৰু কমা 34 পিছত 35 আহিব 35 বাই 198 বুজি পাইছা নিশ্চয় বুজি পাইছা মই 3 কিয় পূৰণ কৰিছো যেহেতু দুটা সংখ্যা লাগে তো 3 পূৰণ কৰিবই লাগিব তো এটো বুজি পালা ইয়াৰ আগৰ প্ৰশ্নটো তোমালোকে চাব পাৰা তো তোমালোকে 8 নম্বৰ কোৱেশ্চনটো সোৱা এটো কোৱেশ্চন এটো ভিডিও লাষ্ট তো সৰল কৰা √10 * √5 তে √2 1.41 হলে পদত্ত সংখ্যা আসন্ন মান কি হ'ব তো এটো আমি প্ৰমাণ কৰি দেখাব লাগে আমাক কি দিয়া আছে 8 নম্বৰ কোৱেশ্চনটোত দিয়া আছে √10 into √5 তেতিয়া আমি এই দুটাৰ পৰা আমি কৰিম কি তেতিয়া √10 আৰু √5 যেহেতু দিয়া আছে 10 হয় তেতিয়া √10 ক আমি এনেকুৱাকে লিখিব পাৰো √2 into আমি √5 লিখিব পাৰো আকৌ আমাৰ ইয়াতে into √5 তো আমি 10 ক মই ভাঙি লিখিছো √2 into √5 তেতিয়া দুটা √5 আছে দুটা √5 ৰ পৰা আমি হেৰি লিখিব পাৰো √25 into √2 এটো সোৱা √10 ক √2 into √5 লিখিছো 2 5 গুণ 10 হয় হেকাৰণে এতিয়া দুটা 5 পালো দুটা 5 এ আকৌ √25 ৰ √5 into √5 এ √25 কিয় লিখিছো কাৰণ 25 ৰ বৰ্গমূল 5 হয় √25 ৰ বৰ্গমূল আৰু লগতে √2 থাকিলে এতিয়া 5 to 5 এ হ'ল √2 ৰ আসন্ন মানটো তোমাক দিয়া আছিল যে 1.41 ইয়াতে চাব পাৰা এই মানটো আমি যদি বহাই দিও 1.41 এটো পূৰণ তেতিয়া আমাৰ কিমান হ'ব ইয়াতে আনসাৰটো তোমালোকে চাব পাৰা 5 গুণ 5 5 4 গুণ 20 0 উকলিল 2 5 গুণ 5 2 7 তেতিয়া হ'ব 7.05 তো এটো হৈ গল আমাৰ আনসাৰটো ইয়াতো ৰাখিলে হ'ব এখিনি লিখিলে হ'ব তো এটো ভিডিও দেখিনি আছিল থ্যাংক ইউ